নমস্কাৰ, মই স্মৰণ শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী। আমাৰ মহাবিদ্যালয়ে বিগত বছৰৰ দৰে এইবছৰো আমাৰ নামভৰ্তি প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণৰ আমি অগ্ৰগতি লাভ কৰিছোঁ। ইতিমধ্যে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত মহাবিদ্যালয়ত আগতীয়া পঞ্জীয়ন কৰিছে, যিটো শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি তেওঁলোকে যিহেতু পৰ্টেল এটা খুলি দিছে আৰু সেই সমৰ্থত তেওঁলোকে ইয়ালৈ আহি আৰু আমাৰো সহকৰ্মীসকলে ঘৰে ঘৰে গৈ এই অঞ্চলটোৰ বিভিন্ন অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে বা হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ তাত তেওঁলোকে পঞ্জীয়ন কৰিছে। আমি আশা কৰিছোঁ আমাৰ মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিব আৰু আমাৰ মহাবিদ্যালয়ৰ এটা কথা যে আমাৰ প্ৰতিটো বিভাগতেই তেওঁলোকে সন্মান বিষয়টো ল'ব পাৰিব। তাৰ উপৰিও আমাৰ মহাবিদ্যালয়ত প্ৰায়কেইটা বিষয়তে কলা শাখাৰ প্ৰায়কেইটা বিষয়তেই কে সন্দিকৈ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম আছে। তেওঁলোকে সেইবিলাকতো যিসকলে ইতিমধ্যে ক'তো নামভৰ্তি কৰিব পৰা নাই ৰেগুলাৰ মুডত, তেওঁলোকেও ইয়াত পাৰিব। আৰু আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ কাৰণে, ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে আমি যথেষ্ট কাম কৰি আছোঁ মহাবিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আৰু স্থানীয় ৰাইজৰ সহযোগত। আৰু বিশেষকৈ আমি আপোনালোকক জনা পাই সুখী হৈছোঁ, কাইলৈ আমাৰ এটা অনুষ্ঠান আছে। আমাৰ এটা NSS ইউনিট আৰু মহাবিদ্যালয় IPCৰ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আছে আমাৰ স্থানীয় 9 নামদাং LP স্কুলত। আমি কাইলৈ সেইটোত বিশেষভাৱে এটা সেৱা আগবঢ়াম। ইয়াত শিৱসাগৰ স্বাস্থ্য বিভাগেও সহযোগ আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত অভিজ্ঞ ডক্তৰ তাত আহিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰিছোঁ। যিসকল বিশেষ মেধা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে বিশেষ আমি সুবিধাও ৰাখিছোঁ। এই বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষ আপোনালোকক বিশেষভাৱে অৱগত কৰিব পাৰিব। আৰু আমাৰ ফালৰ পৰাও আমি বিভাগৰ ফালৰ পৰাও বিশেষ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক বিশেষ সা সুবিধা প্ৰদান কৰি ইয়াত নামভৰ্তি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মহাবিদ্যালয়ত এটা ছাত্ৰী নিবাস আছে, সেই ছাত্ৰী নিবাসতো বহু ছাত্ৰ ছাত্ৰী আহিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে গেলেকী আমগুৰিৰ পৰা ছাত্ৰী আহি পেলাই তাত অধ্যয়ন কৰি আছে আৰু এটা সুস্থ পৰিৱেশ আমাৰ মহাবিদ্যালয়ত আছে। আমি আশা কৰিম যে ভৱিষ্যতেও আমাৰ ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰি মহাবিদ্যালয়ৰ যিটো গৌৰৱ সেই গৌৰৱটো অক্ষুণ্ণ ৰাখিব।